পলাশবাৰীত বিস্তৃত কাৰ্যসূচীৰে ৰাস মহোৎসৱৰ আয়োজন ৭৯ সংখ্যক পলাশবাৰী ৰাস মহোৎসৱৰ 12 ৰহণীয়া কাৰ্যসূচী ৰাস মহোৎসৱৰ দ্বাৰ মুকলি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য ৰাস মহোৎসৱ উপলক্ষে প্ৰকাশিত স্মৃতিগ্ৰন্থ উন্মোচন নিউজ লাইভৰ চিফ মেনেজিং এডিটৰ শ্ৰী জেৰি হুছেইনৰ আমি সমগ্ৰভাৱে এয়া হেমাংগ ঠাকুৰীয়া দেৱক জাপি আৰু ফুলৰ থোপাৰে সম্বৰ্ধনা জনোৱা হৈছে সম্বৰ্ধনা আগবঢ়োৱা হৈছে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আৰু আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়ালৈ শ্ৰদ্ধাঞ্জলি জনাই ইয়াত উপস্থিত থকা ভক্তপ্ৰাণ ৰাইজলৈ মোৰ অভিনন্দন শুভেচ্ছা জ্ঞাপন কৰিছোঁ মঞ্চত উপবিষ্ট বিশিষ্ট অতিথি মোক এই স্মৃতি গ্ৰন্থখন উন্মোচন কৰিবলৈ মাতিছিল মই অতিকৈ আনন্দিত যে পলাশবাৰীৰ এই ৰাস মহোৎসৱ ৭৯তম ৰাস মহোৎসৱ এই অঞ্চলটোত যাতে এই ৰাস মহোৎসৱে শান্তি সমৃদ্ধি কঢ়িয়াই আনে সেই মই কামনা কৰিছোঁ আৰু আশা কৰিছোঁ যাতে এই ১৫ দিনীয়া যি আপোনালোকৰ ইয়াত ৰাস মহোৎসৱ হয় যাতে আধ্যাত্মিকতাৰে পালন কৰে সকলোৱে